Welcome to my channel Akant Education Center. Dear students, I am going to give you another part from the topics Lost Spring Bearing Marks 1. এক মাৰ্কৰ বাবে মই আৰু এটা পাৰ্ট তোমালোকৰ বাবে আগবঢ়াই আছো। তোমালোকে এইবিলাক নিশ্চয় ভালকৈ পঢ়িবা। পঢ়ি মোৰ চেনেলটো নিশ্চয় তোমালোকে সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা। তোমালোকে সাবস্ক্ৰাইব কৰিলে মোৰ এনকাৰেজমেন্টটো বাঢ়ি যাব। তেতিয়া মই তোমালোকৰ বাবে আৰু কিবা কিবি ভাল ভাল বস্তু দিয়াত আগবাঢ়িব পাৰিম। ইয়াত চোৱা, Where does Mukesh live? এটা কোৱেশ্চন আছে, মুকেশে ক'ত বাস কৰিছিল? ইয়াত দুটা নাম আছে, মুকেশ আৰু সাহেব। সাহেব ক'ত বাস কৰিছিল আৰু মুকেশ ক'ত বাস কৰিছিল? মুকেশে বাস কৰিছিল ফিৰোজাবাদত। তাহলে মুকেশ লিভড ইন ফিৰোজাবাদ। ইয়াত যদি কোৱেশ্চনটো মুকেশৰ কথা নিদি পেলাই সাহেবৰ কথাটো দিলে হয়, তেতিয়া কিন্তু লিখিব লাগিব সীমাপুৰী। সাহেব লিভড ইন সীমাপুৰী। ইয়াত দুটা ক্যাৰেক্টাৰ আছে, দুটা ক্যাৰেক্টাৰ কিন্তু একে ঠাইত বাস কৰা নাছিল। দুটা ক্যাৰেক্টাৰ দুই ঠাইত বাস কৰিছিল। সাহেবে বাস কৰিছিল সীমাপুৰীত আৰু মুকেশে বাস কৰিছিল ফিৰোজাবাদত। নেক্সট কোৱেশ্চন, Why have Saheb and his family migrated to Simapuri? সাহেব আৰু তেওঁৰ পৰিয়ালে এই সীমাপুৰীলৈ কিয় পৰিৱৰ্তন হৈ আহিব লগা হৈছিল? তেওঁলোকৰ ঘৰ আছিল ঢাকাত। তেওঁলোকে ঢাকাৰ পৰা সীমাপুৰীলৈ কিয় আহিব লগা হৈছিল? ইয়াৰ এনসাৰটো হ'ব দ্য নেচাৰেল ক্লামিটিছ। দ্যাট মিনছ ক্লামিটিছ, নেচাৰেল ক্লামিটিছ মানে প্ৰাকৃতিক দুৰ্যোগ। নেচাৰেল ক্লামিটিছ হেভ শ্বিফ্ট এৱে সাহেবছ হোম। প্ৰাকৃতিক দুৰ্যোগে সাহেবৰ ঘৰ বাৰী উঠুৱাই নিছিল। চ' সাহেব এণ্ড হিজ ফেমিলি মাইগ্ৰেটেড টু সীমাপুৰী। গতিকে সাহেব তেওঁৰ পৰিয়ালৰ সৈতে সীমাপুৰীলৈ আহিব লগা হৈছিল। নেক্সট এটা কুৱেশ্যন, হাউ মাছ ডাজ সাহেব আৰ্ণ ফ্ৰম হিজ নিউ জব ইন এ টি ষ্টল? সাহেবে নিশ্চয় এটা চাহৰ দোকানত চাকৰি এটা পাইছিল। সেই নতুন চাকৰিটোৰ পৰা সাহেবে মাহেকত কিমান টকা পাইছিল? এনচাৰটো হ'ব সাহেব earned 800 rupees in a month along with his meal. অর্থাৎ সাহেবে মাহেকত 800 টকা 800 rupees পাইছিল, লগতে তাৰ খোৱা লোৱাটো মালিকে বিয়াৰ কৰিছিল, মালিকে দিছিল। নেক্সট এটা কুৱেশ্যন, whom did Saheb see standing at the fence gate of the neighboring club? এই যে নেইবাৰিং ক্লাব, যিটো ওচৰ চুবুৰীয়া, তাৰ ওচৰ চুবুৰীয়া এটা ক্লাব আছিল, এই ক্লাবত সাহেবে কাক দেখিছিল? থিয় হৈ থাকি কাক দেখিছিল? এনচাৰটো হ'ব সাহেব অবজাৰ্ভড টু ইয়ং মেন ড্ৰেছড ইন হোৱাইট প্লেয়িং টেনিছ এট দ্য ফেন্স গেট অফ দ্য নেইবাৰিং ক্লাব। ওচৰ চুবুৰীয়াত যিটো ক্লাব ঘৰ আছিল, সেই ক্লাব ঘৰৰ তাতে থিয় হৈ থাকি তেওঁ দুজন মানুহক দেখিছিল, বগা পোচাক পৰি টেনিছ খেলি থকা দুজন মানুহক দেখা পাইছিল। নেক্সট কুৱেশ্যন, হোৱাট season did Saheb see the two young men playing at the neighboring club? কোনটো ছিজনত এই ক্লাব ঘৰত যে টেনিছ খেলি আছিল দুজন মানুহে, এইটো কোনটো ছিজনত দেখিছিল? এনচাৰটো হ'ব ইন উইণ্টাৰ মৰ্ণিং। শীতকালৰ ৰাতিপুৱাত সাহেব saw the two young men playing tennis at the neighboring club. Next, এটা important question, whom does the author encounter oblique meet every day in the street? ৰাস্তাত প্ৰত্যেক দিনা অথৰ আনিছ জাংগে কাক লগ পাইছিল? এনচাৰ হ'ব দ্য অথৰ আনিছ জাং এনকাউন্টাৰ্ড সাহেব এভৰি ডে ইন দ্য ষ্ট্ৰীট। প্ৰত্যেক দিন সাহেবকেই লগ পাইছিল।